ওৰাং অঞ্চলৰ এখন খুব পুৰণি গাঁও। এই গাঁওখনৰ নাম হ'ল ধূপগুৰি গাঁও। ধূপগুৰি গাঁও বহুত পুৰণি গাঁও। এই গাঁওখনত বহু পুৰণি এখন বড়োৰ বাথৌ ধৰ্ম আগতে তেখেতসকল মানে হেৰি লৈছিলে। তাৰপিছত তেখেতসকলে যি সংস্কাৰ এটা বাথৌ ধৰ্ম সেইটো গ্ৰহণ কৰিছিলে। গ্ৰহণ কৰি আজি তেখেতসকলৰ সেই সময়ৰ পৰা আজিলৈকে চিলভাৰ জুবলি এটা তেখেতসকল আজি উদযাপন কৰিছে। ধূপগুৰি গাঁৱৰ চিলভাৰ জুবলি এই বাথৌ সভাখনত উপস্থিত হৈ মই নথৈ আনন্দিত হৈছোঁ আৰু মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ তেখেতসকলৰ গাঁৱত ভৱিষ্যত উজ্জ্বল হওক। এইখন গাঁৱৰ পৰা ভাল ভাল ব্যক্তি মানৱ সম্পদ সৃষ্টি হওক, তাকে মই আফা বাথৌ ওচৰত মই সেৱা জনাইছোঁ। আৰু মই ধন্যবাদ দিব লাগিব এইখন গাঁৱত, কাৰণ এইখন গাঁৱৰ পৰাই এসময়ত আমাৰ সমাজখন নেতৃত্ব দিয়া, এইখন গাঁৱৰ পৰা আমাৰ ৰৌতা অঞ্চলটো নেতৃত্ব দিয়া ব্যক্তি জন্ম হৈছিল। গতিকে আশা কৰিছোঁ এইখন গাঁৱত ভৱিষ্যত উজ্জ্বল হ'ব। আৰু মই এইখন গাঁৱৰ চিলভাৰ জুবলিত প্ৰতিজন ব্যক্তিৰ মংগল কামনা কৰিছোঁ। আৰু চিলভাৰ জুবলিৰ দ্বাৰা এইখন গাঁৱৰ ধৰ্মীয় ৰীতি নীতি, বাথৌ ধৰ্মৰ সকলো ধৰণৰ ৰীতি নীতি তেখেতসকলে খুব সুন্দৰভাৱে আয়োজন কৰি সমাজখনৰ নেতৃত্ব দিয়া, সমাজখনত বান্ধোনত ৰখা এই বাথৌ ধৰ্মৰ তেখেতসকলে গ্ৰহণ কৰি আহিছে। গতিকে আশা কৰিছোঁ যে ভৱিষ্যত তেখেতসকলৰ উজ্জ্বল হ'ব। আমাৰ ধূপগুৰি গাঁৱৰ যিহেতু বাথৌ থানচালি যিহেতু আমি স্থাপন কৰাৰ পৰা 25 বছৰ বৰ্ষ উদযাপন কৰিছোঁ। চিলভাৰ জুবলি আমি উদযাপন কৰিছোঁ। আমি যিহেতু 25 বছৰ আগত আমি বলি প্ৰথা দি খেৰাই পূজা কৰি আছিলোঁ। পূৰ্বপুৰুষৰ পৰা এটা আটা ককাৰ দিনৰ পৰা যিহেতু চলি আহি আছিলে বলি দিয়া এই সংস্কৃতিবিলাক আমি মানে জীৱ হত্যাৰ পৰা যিহেতু পৰিত্ৰাণ পাবৰ কাৰণে ভগৱানৰ ওচৰত যিহেতু জীৱ হত্যা মহাপাপ, ইয়াৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আমি যিহেতু সংস্কাৰ কৰাটো ফুলেদি আমি পূজা কৰা বাথৌত আমি আজি নতুনকৈ আমি গ্ৰহণ কৰিলোঁ। গ্ৰহণ কৰাৰ পিছত আমি মন্দিৰ এটা নতুন বাথৌ থানচালি 1999 চনৰ 16 এপ্ৰিল তাৰিখত আমি স্থাপন কৰিলোঁ। এইটো হ'ল তাৰমানে 25 বছৰ হ'ল 1999 চনৰ 16 এপ্ৰিল এই বাথৌ তাৰমানে থানচালিখন ইষ্টাব্লিছ কৰা হৈছিল। কিন্তু পূজা হ'ল আগৰ পৰাই কৰা হয়, কিন্তু আগতে বলি প্ৰথা আছিল। যেতিয়া মানুহে তাৰমানে শিক্ষিত হোৱাৰ লগে লগে ভাবিলে কি তাৰমানে বলি প্ৰথাটো আমি ভগৱানক নাপায়, সেইটো কাৰণে ফুল পূজা দি তাৰ কৰিবৰ কাৰণে সেইটো ৰিফৰ্ম যিটো তাৰমানে বাথৌ বিবাৰ বাথৌ বুলি কয় সেইটো গ্ৰহণ কৰিছিল। কেইদিনীয়াকৈ হৈছে এইটো তাৰমানে এদিনীয়া হৈছিল। প্ৰথম দিনাখন যেতিয়া 14 তাৰমানে এপ্ৰিল হ'ল গুৰু বিহু আছিল, পিছদিনাখন মানুহ বিহু আছিল, তাৰ তাৰমানে 16 তাৰিখে সেইটো তাৰমানে কৰা হৈছিল। এতিয়া ৰূপালী জয়ন্তীটো কেইদিনীয়াকৈ পাতিছে? এইটো 5 দিনীয়াই হয়। এই 22-23 হ'ল তাৰমানে ফুটবল খেলা হ'ল, তাৰপিছত 29, 30, 31 হ'ল মেইন তাৰমানে প্ৰগ্ৰামখন হৈছে। ৰূপালী জয়ন্তীৰ লগত সংগতি ৰাখি এখন স্মৃতি গ্ৰন্থ উন্মোচন কৰা দেখা গৈছে। সেইখন হ'ল তাৰমানে এই ৰূপাতী ৰেগা, তাৰমানে ৰূপালীৰ যিটো তাৰমানে ৰেগা মানে চিন এটা তাৰমানে সেইটো লৈ ওলোৱা হৈছে যে ধূপগুৰি গাঁৱৰ কি কি হৈছিল, কি কি হোৱা নাই, কিমান চনত কৰি কৰা হৈছিল, এইবিলাক মেইন তাৰমানে হৈছিল গোটেই বুৰঞ্জীটো হয়। আৰু ইয়াতে যিটো তাৰমানে উল্লেখ কৰা আছে কি তাৰমানে আমি বলি প্ৰথাত কৰোঁতে যিটো খেৰাই পূজা হৈছিল, সেইটো খেৰাই পূজাটো অৰিজিনেল বড়ো মানুহৰে, কিন্তু তাৰ পৰা যিটো তাৰমানে সাংস্কৃতিক চব পৰম্পৰা তাৰমানে তাতে আছে।
হ'লেও তাতে কিছুমানে তাৰমানে মদ কিবা কিবি খাই পেলাই তাৰ মানুহে অলপ উৎপাত কৰিছিল, বেয়া বেয়া শব্দ ওলাইছিল। সেইকাৰণে শিক্ষিত মানুহবিলাক যিকেইটা ডেকা চামে আমি ভাবিলোঁ কি তাৰমানে সেই সময়ত তাৰমানে ডেকা সময়ত চিনেমা চাব যাওঁ, যেতিয়া বুঢ়া বয়সত আমি কেনেকৈ থাকিম, ক'ত থাকিম, কেনেকৈ বহিম, সেইটো চিন্তাধাৰা কৰে কিছুমান অলংবান লাইব্ৰেৰী এণ্ড ইউথ ক্লাবৰ পৰাই সেইটো চিন্তা চৰ্চা কৰি পেলাই গাঁৱৰ মানুহ বুঢ়া চামক লৈ আলোচনা কৰি পেলাই সেইটো তাৰমানে কৰা হৈছে। তাৰমানে যেনেকৈ আমি 25 বছৰত যেনেকৈ তাৰমানে আমাৰ তেনেকৈ ঘৰ নাছিল, যিটো আৰজ কৰা যিটো তাৰমানে হেৰি নামঘৰ নিচিনা সেইটো তাৰমানে হেৰি নাছিল। এতিয়া 25 বছৰত যি ধুনীয়া হ'ল, তাতে বুঢ়া নিজৰ মা দেউতা ভনী দাদা চবে একেলগে বহি পেলাই বেয়া শব্দ নোলায়, ভাল জ্ঞান তাৰমানে চৰ্চা হয়। এইটো এটা ভাল পৰিৱেশ আমি পাইছোঁ আৰু এতিয়া।